বৰভাগ মহাবিদ্যালয়ত বৰষা মেঘৰ গাজনি। নলবাৰী জিলাৰ গ্ৰামাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান বৰভাগ মহাবিদ্যালয়ত শুকুৰবাৰে বৰষা মেঘৰ গাজনি শীৰ্ষক এক কাব্য সন্ধিয়া অনুষ্ঠিত হয়। মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু বৰভাগ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কাব্য সন্ধিয়াটি সঞ্চালনা কৰে বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনে। উক্ত অনুষ্ঠানটোত সন্ধিয়া বন্তি প্ৰজ্বলন কৰে বৰভাগ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ ডেকাই। ইয়াৰ পিছতে বৃন্দ গীত উদ্বোধন কৰে অসম সাহিত্য সভাৰ জনগোষ্ঠী ঐতিহাস প্ৰকল্পৰ আহ্বায়ক ডাক্তৰ বিপিন চন্দ্ৰ কলিতাই। জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে সঞ্চালনা কৰা অনুষ্ঠানটোত সহকাৰী সঞ্চালক হিচাপে উপস্থিত থাকে বৰভাগ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ডাক্তৰ চন্দন কলিতা। অনুষ্ঠানটোত পৰ্যালোচক হিচাপে উপস্থিত থাকে ক্ৰমে নলবাৰীৰ শংকৰদেৱ একাডেমীৰ অধ্যক্ষ ডাক্তৰ বিনয় কুমাৰ মজুমদাৰ আৰু বৰভাগ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ডাক্তৰ সুশান্ত কুমাৰ কাশ্যপ। কাব্য সন্ধিয়াৰ আদৰণি ভাষণ দিয়ে বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ বীৰেন চি চৌধুৰীয়ে। অনুষ্ঠানত কবিতা পাঠ আৰু পৰ্যালোচনা অনুষ্ঠিত হয় আৰু নিশা জনপ্ৰিয় কণ্ঠশিল্পী অনুৰাগ বৰুৱাই সংগীতানুষ্ঠান পৰিৱেশন কৰে। দৰ্শকসকলক নমস্কাৰ জনাইছো। আজি বৰভাগ মহাবিদ্যালয়ৰ কাৰণে এটা ঐতিহাসিক দিন, কাৰণ আজি বৰভাগ মহাবিদ্যালয়ত আমি এটা কবিতা সন্ধিয়া আমি অনুষ্ঠিত কৰিছো আৰু সেই কবিতা সন্ধিয়াটোৰ নাম দিছো আমি বৰষা মেঘৰ গাজনি। আমাৰ কাৰণে অতি ভাল খবৰ কি আমাৰ যি শিক্ষাৰ্থীসকল আছে উঠি অহা প্ৰজন্ম, তেওঁলোকৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। আৰু এই অনুষ্ঠানটো মহাবিদ্যালয়ৰ যিটো আমাৰ ছাত্ৰ আছে, ছাত্ৰ ষ্টুডেণ্ট ইউনিয়ন, সেই ষ্টুডেণ্ট ইউনিয়নৰ ফালৰ পৰা কৰা হৈছে। আমাৰ আজি এই অনুষ্ঠানটোত সঞ্চালনা কৰিছে আমাৰ কবি প্ৰণৱ কুমাৰ বৰ্মন, আপোনালোকে সকলোৱে জানে, তেখেতক চিনি পায়। তদুপৰি আমাৰ জনগোষ্ঠীয় ইতিহাস প্ৰকল্পৰ অসম সাহিত্য সভাৰ ডাক্তৰ বিপিন চন্দ্ৰ কলিতাদেৱ আমাৰ মাজত আজি উপস্থিত আহিছে আৰু বিনয় কুমাৰ মজুমদাৰ শংকৰদেৱ একাডেমী নলবাৰী তাৰ অধ্যক্ষ, তেখেতো আজি আমাৰ মাজত উপস্থিত হৈছে। আৰু আমাৰ মহাবিদ্যালয়ৰ বিশিষ্ট কবি ডক্তৰ চন্দন কলিতা, ডক্তৰ সুশান্ত কাশ্যপ, তেখেতসকলেও ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ শিক্ষাৰ্থীসকলৰ উপৰি এই অঞ্চলৰ বিভিন্ন উঠি অহা প্ৰজন্মৰ কবিসকলে আৰু গায়ক গায়িকাসকলে ইয়াত আজি সমবেত হৈছে। তদুপৰি আমাৰ মহাবিদ্যালয়ৰ কলেজ পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ ডেকা, তেখেত বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ বটানী বিভাগৰ তেখেত সহযোগী অধ্যাপক আছিল আগতে, এতিয়া ৰিটায়াৰ্ড হৈছে, তেখেতো আমাৰ মাজত উপস্থিত হৈছে। আৰু আমি আজিৰ এই সন্ধিয়াটো বৰ ধুনীয়াকে আমি উপভোগ কৰিছো। আৰু এতিয়াও আপোনালোকে গম পাইছে যে কবিতা পাঠ চলি আছে, বিভিন্ন নতুন নতুন কবিতা স্বৰচিত কবিতা পাঠ চলি আছে। তাৰ মাজতে আমাৰ অনুৰাগ বৰুৱা আছে, জনপ্ৰিয় কণ্ঠশিল্পী অনুৰাগ বৰুৱা গান গাইছে, গীতৰ সুৰ আগবঢ়াইছে, তেওঁ আৰু গান গাব। গতিকে এটা ভাল লগা দিন বৰভাগ মহাবিদ্যালয়ৰ কাৰণে, এটা ঐতিহাসিক দিন। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।